কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ সংবাদমেল সম্বোধন বিধায়ক আৱাসত সংবাদমেল সম্বোধন কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতিগৰাকীৰ ৰাজ্যৰ শেহতীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল যোগে মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ কৃষি ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীৰ বিফলতা তথা ৰাজ্যৰ কৃষকৰ দুৰৱস্থাক লৈ মন্তব্য কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতিগৰাকীৰ শেহতীয়াকৈ মাটিৰ উৰ্বৰা শক্তি কমি অহাক লৈ উদ্বিগ্ন জাকিৰ হুছেইন সিকদাৰ এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীয়ে যথাযথ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ ব্যক্ত কৰিছে জাকিৰ হুছেইন সিকদাৰে ইফালে স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈও সৰব হ'ল কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতিগৰাকী স্মাৰ্ট মিটাৰে জ্বলা-কলা খুওৱা ৰাজ্যবাসীৰ লগতে কৃষকসকলেও বিদ্যুৎ অবিহনে কেনেকৈ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন জাকিৰ হুছেইন সিকদাৰৰ সংবাদমেলত উচ্ছেদক লৈও প্ৰতিক্ৰিয়া আগবঢ়াই জাকিৰ হুছেইন সিকদাৰে ধান খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি বহু অসমীয়া পৰিয়াল নিজৰ জীৱন নিৰ্বাহ কৰে মাটিৰ উৰ্বৰা শক্তি কমি আহিছে এইবাৰ অসমত উজনিৰ পৰা নামনিলৈ অস্বাভাৱিক হাৰত নদী হওক বিলেই হওক খেতিপথাৰেই হওক বা জলাশয়েই হওক পানী কমি গৈছে অস্বাভাৱিক হাৰত পানী কমি যোৱাৰ কাৰণে সমগ্ৰ অসমত খেতিয়কসকল বেছিকৈ বিপদত পৰিছে পানী নাপালে কেতিয়াও ধান খেতি ভাল নহয় চৰকাৰী তথ্যমতে মাত্ৰ 12% পথাৰত মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে হেয়া চৰকাৰী তথ্য যদি আপোনালোকে সৰজমিন তদন্ত কৰে 12ৰ পৰা যায় 3-4% খেতিত পানী পাই আছে আপুনি গাঁও অঞ্চলত খেতিপথাৰ থকা অঞ্চলবিলাকত সঘনাই লাইনটো আহে আৰু যায় খেতিয়কসকল ইলেক্ট্ৰিচিটিৰ দ্বাৰাই মটৰৰ দ্বাৰাই পানী দিব খুজিলেও সময়ত তেওঁলোকে ইলেক্ট্ৰিচিটি নাপায় স্মাৰ্ট মিটাৰে যিটো সমগ্ৰ ৰাজ্যত জ্বলা-কলা খুৱাইছে খেতিয়কসকলে যদি ইলেক্ট্ৰিচিটিৰ জৰিয়তেও পানী দিব খোজে যিখিনি দিব খোজে স্মাৰ্ট মিটাৰত যিখিনি বিল আহে সেইখিনি তেওঁলোকক আদায় দিয়াৰ পিছত যিখিনি ধান উৎপাদন হয় সেইখিনিৰ লগত একেলগে যদি হিচাপ নিকাচ কৰে প্ৰত্যেকজন খেতিয়ক লোকচানত থাকে কৃষি বিভাগে এই কৃষকসকলৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত যেনেকৈ থিয় হ'ব লাগিছিল থিয় হোৱাটো দূৰৰ কথা আজিৰ তাৰিখ পৰ্যন্ত অতুল বৰা ডাঙৰীয়াৰ কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী কোনো এটা খেতিপথাৰত তেওঁলোকে যোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততো তথ্য নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিষয়ে এটা শব্দও কোৱা নাই বৰঞ্চ অসমৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে এই বিষয়বিলাক লৈ তাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী কৃষিমন্ত্ৰী তেওঁলোকৰ কোনো খবৰ নাই মাননীয় সুপ্ৰিম কোৰ্ট মাননীয় গুৱাহাটী হাইকোৰ্ট বহুকেইটা এই বিষয়বিলাকৰ ওপৰত বিচাৰ কৰি তেওঁলোকে বিভিন্ন আদেশ দি থৈছে আৰু সেই আদেশখিনি ৰাজ্য চৰকাৰে পালন কৰিব লাগে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ যিখিনি আদেশ তাক অমান্য ৰাজ্য চৰকাৰে কৰিব নালাগে উচ্ছেদ কৰিবলৈ যাওঁতে প্ৰথমতে বিচাৰ কৰিব লাগে মানুহখিনি ভাৰতীয় হয়নে নাই না বিদেশী যদি ভাৰতীয় হয় তেওঁলোকক উচ্ছেদ কৰাৰ আগতে তেওঁলোকে ক'ত যাব ক'ত তেওঁলোকে থাকিব কি খাব এইবিলাক বিষয়টো চিন্তা কৰিব লাগে কাৰণ এইটো নিয়মৰ আওতাত পৰে কোনো ভাৰতীয় মানুহক উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰিব নালাগে আৰু এই কথাবিলাক আলাপ আলোচনাৰ মাজেৰে হ'ব লাগে ৰক্তপাত হোৱাটো অসমবাসীয়ে নিবিচাৰে